কল্পনা কৰক এখন চিকিৎসালয় যিখন চিকিৎসালয়ত ডক্টৰ থাকিব নাৱৰ ওপৰত আৰু ৰোগীও আহিব নাৱৰ ওপৰত নাৰ্ছ আহি বেজি দিব নাৱৰ ওপৰত আৰু হেনেধৰণে পৰিকল্পনা কৰি হয়তো এই চৰগুৱা উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰিছে মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এবুকু পানীত মাজত কেনেধৰণে এই যে নিৰ্মাণ কৰি থকা হৈছে চিকিৎসালয়খন উপস্বাস্থ্য কেন্দ্ৰটো কেনেধৰণে ইয়ালৈ ৰোগী আহিব সেয়া কোনো ধৰণৰ চিন্তা চৰ্চা নকৰাকৈ কেনেধৰণে ইঞ্জিনিয়াৰে এয়া নিৰ্মাণ কৰিছে আমি ক'ব নোৱাৰিম স্থানীয় ৰাইজ আছে তেওঁলোকৰ মন্তব্য ল'ম তাৰ পূৰ্বে কিন্তু মই কেমেৰা সহযোগী এই চিকিৎসালয়খন নিৰ্মাণ হৈ থকা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ চৰগুৱাত নিৰ্মাণ হৈ আছে চৰগুৱা উপস্বাস্থ্য কেন্দ্ৰ কিয়নো ইয়াৰ পূৰ্বে চৰগুৱা মৈদামত যিটো উপস্বাস্থ্য কেন্দ্ৰ আছিল সেইটো স্থানান্তৰিত কৰি প্ৰায় ৪৫ লাখ টকা অনুমোদন হৈছিল আৰু ৪৫ লাখ টকাৰে নিৰ্মাণ হৈ থকা এই উপস্বাস্থ্য কেন্দ্ৰটো এতিয়া সামান্য অকণমান পানীতে এনেধৰণে বুৰ যোৱা দেখিবলৈ পোৱা গৈছে কিনাৰৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ চাওক সেইটো হৈছে ধাই আলি আৰু এয়া বানপানী নহয় এয়া আচলতে পানীদিহিং পক্ষী অভয়াৰণ্যখনৰ লগতে কেমেৰা সহযোগীক মই সিটোফালে যদি দেখুৱাবলৈ অনুৰোধ জনাওঁ এয়া হৈছে পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষত নিৰ্মাণ হৈ থকা এখন চৰগুৱা উপস্বাস্থ্য কেন্দ্ৰ পানীদিহিং পক্ষী অভয়াৰণ্যত এজাক সামান্য বৰষুণতে এনেধৰণে পানী হয় আৰু সেই যি পানী হোৱাৰ যি পৰিৱেশৰ মাজত যদি এনেধৰণে এখন চিকিৎসালয় নিৰ্মাণ কৰা হয় তেতিয়াহ'লে তেওঁলোকৰ এই যিসকল ইঞ্জিনিয়াৰ তেওঁলোকে কেনেধৰণে এইবোৰ চিন্তা চৰ্চা কৰিছে স্থানীয় ৰাইজৰ লগত তেওঁলোকে আলোচনা কৰিছেনে নাই সেই সকলোবোৰ কিন্তু অতি আশ্চৰ্যৰ বিষয় হৈ পৰিছে স্থানীয় লোক আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব এনেধৰণে আচলতে চিকিৎসালয়লৈ যদি এখন নিৰ্মাণ হয় ৰোগী কেনেকৈ আহিব আমি প্ৰথমতে যেতিয়া কাৰ্যবাহী অভিযন্তাসকল আহি পিনে ইয়াত যিদিনাখন আধাৰশিলা স্থাপন কৰিবলৈ লয় তেতিয়া তেওঁবিলাকক আমি জনাইছিলোঁ যে আমাৰ ইয়াত যথেষ্ট বানপানী হয় বানপানী হোৱাৰ ফলত আমি এইটো লেভেলত যদি আপোনালোকে যদি উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰে তেতিয়াহ'লে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব কিন্তু কাৰ্যবাহী অভিযন্তাই ক'লে যে ইয়াত কোনো আৰ্ট ফিল্ডিঙৰ কোনো মানে ধন টকা পইচা নাই আৰু ঠিকাদাৰজনে যদি কিবা তেওঁ নিজে এইখিনি কৰি দিয়ে তেতিয়াহ'লে আমি ক'ব নোৱাৰিম তথাপিতো এনেকৈ কৈয়ে কাৰ্যবাহী অভিযন্তাই তেখেতৰ মন্তব্য সামৰণি মাৰে হয় ক'ব লাগিব মই কেমেৰা সহযোগীক পুনৰ সেই চিকিৎসালয়খন য'ত নিৰ্মাণ হৈ আছে সেয়া দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেনেধৰণে পানীৰ মাজত আচলতে বুৰ গৈ আছে এইখন যদি চিকিৎসালয় হৈ উঠে ৰোগী ইয়ালৈ কেনেধৰণে আহিব সেয়া আচলতে অতি চিন্তনীয় বিষয় ৰাইজৰ যি চৰকাৰৰ যি পইচা ৪৫ লাখ টকাকৈ অনুমোদন সেয়া নিশ্চিতভাৱে এয়া পানীত পৰিছে বুলি ক'ব লাগিব একদম ধুৰুপ এই অসম চৰকাৰৰ যিখিনি মানে প্লেনিং লয় যিবিলাক মানে স্থায়ী মানে নিৰ্মাণৰ কাৰণে যিবিলাক হেৰি লৈছে অত্যন্ত দুখৰ বিষয় আৰু ইয়াত মানে প্ৰতিষ্ঠা কৰা যিদিনাখন আধাৰশিলা স্থাপন কৰিবলৈ আমি সেইদিনাখন ইঞ্জিনিয়াৰজনক বাৰে প্ৰতি কোৱা হৈছে যে এই জেগাডোখৰ আপুনি যিডোখৰ চায় এইডোখৰ যথেষ্ট দ জেগা আৰু ইয়াক আমাৰ যিটো ধাই আলি ৰজাদিনীয়া ধাই আলিটো সমানত আপুনি ভেটিটো প্ৰতিষ্ঠা কৰিব লাগিব হ'ব বুলি কথা দিছে মোৰ আগত আৰু আমি সেইদিনাখন আধাৰশিলা স্থাপনত মই নিজে আছোঁ এতিয়া অত্যন্ত দুখ লাগিছে ইঞ্জিনিয়াৰজন প্ৰকৃততে আমাক লৈ কাম কৰা নাই আৰু এটা কথা এই ইঞ্জিনিয়াৰজনে কেনেকৈ কেতিয়া আহে কি কথা আৰু সেইদিনাখন তেওঁক প্ৰতিশ্ৰুতি কৰাইছিলোঁ যে আপুনি এইটো প্ৰতিষ্ঠা কৰাৰ আগত আমাৰবোৰক লগত যোগাযোগ কৰি ল'ব কাৰণ কেলৈ জেগাডোখৰ দ য'ৰ পৰা আনিছে মৈদামৰ কাষৰ পৰা হস্পিটেলখন ইয়ালৈ স্থানান্তৰ কৰাৰ পিছত যিডোখৰ জেগালৈ আনিছে সেই জেগাডোখৰ অত্যন্ত দ আৰু আমাক যোগাযোগ কৰিহে আপুনি এইটো প্ৰতিষ্ঠা কৰিব তেওঁ কথা দিয়াৰ পিছতো কথা নাৰাখিলে গতিকে মই ইয়াৰ যোগেদি ঊৰ্ধ্বতম কৰ্তৃপক্ষ জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক এই বিষয়টো দৃষ্টিগোচৰ কৰিবৰ কাৰণে টানি অনুৰোধ জনাইছোঁ নহ'লে আপুনি কোৱাৰ আগতে নাৱত ডাক্তৰ আহিব লাগিব নাৱত নাৰ্ছ আহিব লাগিব আৰু নাৱত ৰোগী আহি বেজি লৈ যাব লাগিব নিশ্চিতভাৱে আচলতে চৰকাৰৰ এই যি পইচাৰ অপব্যৱহাৰ বুলি ক'ব লাগিব কাৰণ ৪৫ লাখকৈ টকা সৎব্যৱহাৰ নহ'লে এনেধৰণে যদি পানীত প্ৰতিটো বছৰতে সামান্য এজাক পানীত বুৰ যায় তেতিয়াহ'লে ইয়ালৈ ৰোগী আহিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই কাৰণ এইটো এটা সকলোৱে জানে যে এই স্থানত পানী হয় ইয়াৰ কাষৰীয়া যিসকল লোকৰ ঘৰ আছে মই যদি দেখুৱাবলৈ সক্ষম হওঁ সকলোৰে ভেটিসমূহ ঘৰসমূহ তেওঁলোকে ওখকৈ নিৰ্মাণ কৰিছে কাৰণ তেওঁলোকে জানে যে এই স্থানত সামান্য পানী আৰম্ভ হ'লে ইয়াতে পানীত বুৰ যায় তেতিয়াহ'লে কেনেধৰণে চিন্তা চৰ্চা কৰি ইঞ্জিনিয়াৰে কেনেধৰণে পৰামৰ্শ দিলে ঠিকাদাৰে কেনেধৰণে এই যি চৰকাৰী পইচাৰ অপব্যৱহাৰ কৰিলে সেয়া কিন্তু অতি দুখৰ কথা আৰু অতি সোনকালে যদিহে এই চিকিৎসালয়খন যদি ওখকৈ নিৰ্মাণ কৰা নহয় তেতিয়াহ'লে এই চিকিৎসালয়খন উপস্বাস্থ্য কেন্দ্ৰটো ইয়াত নিৰ্মাণ কৰাৰ কোনো ধৰণৰ লাভান্বিত নহ'ব বুলি ৰাইজে দাবী জনাইছে